everyone, good evening. E-Kuripat platform আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মই সন্ধ্যা বিধি বৰা আজি আপোনালোকৰ সন্মুখত লৈ আহিছো কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ ফ্ৰম সায়েন্স টেক এনভাইৰনমেন্ট কম্পিউটাৰ এইবিলাকৰ পৰা আপোনালোকৰ এডিআৰই এক্সামছ আহি পালেহি গতিকে মোৰ এখন প্লেলিষ্ট আছে লাইভ ক্লাसेस বাই সন্ধ্যা বিধি বৰা মেম বুলি মাৰি দিলে আপোনালোকে এখন প্লেলিষ্ট পাব তাত আপোনালোকে ৰিভাইজ কৰিব পাৰিব আৰু সেই গোটেই কোৱেশ্চনছ খিনি পাছত এটা ফাইনেল পাঞ্চ হিচাপত এটো আজি সেশন মই লৈ আহিছো যেটো এটা ৰেকৰ্ডেড সেশন হয় আশা কৰো আপোনালোকে ভাল পাব গোটেইখিনি কোৱেশ্চনছ বহুত বেছি ইম্পৰ্টেন্ট হয় গতিকে লেটস গেট স্টাৰ্টেড সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো আজি আমি লৈছো এটা কাৰেন্ট এফেয়াৰ্স যেটো এনভাইৰনমেন্ট সেগমেন্টৰ হয় সো কাৰেন্ট এফেয়াৰ্সৰ আমাৰ এটো ফাৰ্স্ট কোৱেশ্চনটো আমি লৈ লৈছো কি হয় দ্য লেটেষ্ট এডিশন অফ ৰামছাৰ সাইট ইন ইন্ডিয়া যেটো নাম হল টাৱাৰ ৰিজাৰ্ভাৰ ইজ সিচুৱেটেড হুইচ অফ দ্য ফলোইং ষ্টেটস আমি সকলোৱে জানো যে আমাৰ বৰ্তমান তিনিখন নতুনকে ৰামছাৰ সাইট এডিশন হৈছে আৰু 85 হৈ গৈছে টেলিটো তো সেই তিনিখনৰ ভিতৰত এখনৰ নাম হল টাৱাৰ ৰিজাৰ্ভাৰ সো খুদিছে টাৱাৰ ৰিজাৰ্ভাৰখন কোনখন ষ্টেটত আছে তামিলনাডু মহাৰাষ্ট্ৰ অন্ধ্ৰ প্ৰদেশ মধ্য প্ৰদেশ সো ইয়াৰ কাৰেক্ট অপশনটো কি হ'ব ইয়াৰ কাৰেক্ট অপশনটো হ'ল মধ্য প্ৰদেশত আছে সো আমি জানো যে যেটো তামিলনাডুৰ নাঞ্জাৰায়ন যিখন এখন আছে বাৰ্ড সেঞ্চুৰী আৰু এখন আছে গাজুভেলি বাৰ্ড সেঞ্চুৰী এই দুখন হল তামিলনাডু আৰু মধ্য প্ৰদেশৰ এখন আছে জলাশয় যিখন টাৱাৰ ৰিজাৰ্ভাৰ বা টাৱা জলাশয় বুলি কয় এখন মধ্য প্ৰদেশত আছে এটা টাৱা জলাশয়ৰ বিষয়ে দুটামান আপোনাৰ কুইক ফ্যাক্টস যদি কৈ দিও এই ৰিজাৰ্ভাৰ মানে জলাশয়টো সৃষ্টি কেনেকৈ হৈছে টাৱা নদী বুলি এখন নদী আছে মধ্য প্ৰদেশত সেইখন নদীত এটা ড্যাম আছে টাৱা ড্যাম তো সেই ড্যামটো বনাওতে অলপমান পানী জমা কৰি থৈছিলে হে জমা কৰি থোৱা জলাশয়টোৰ নামে হল টাৱাৰ ৰিজাৰ্ভাৰ আৰু এটো বহুত ইম্পৰ্টেন্ট হয় এটো আপোনালোকে বিচাৰি পাব মধ্য প্ৰদেশৰ যেটো ষ্টেট ফিশ হেতু আপোনালোকে ইয়াতে বিচাৰি পাব টৰ বুলি কয় এই ফিশটোৰ নামটো তেনেকুৱা ধৰণৰ কিছুমান তাতে আছে বাৰু বহুতখিনি ফ্লোৰা ফনা আপোনালোকে বিচাৰি পাব আৰু মোস্ট ইম্পৰ্টেন্টলি টাৱাৰ ৰিজাৰ্ভাৰৰ ওচৰত আছে মধ্য প্ৰদেশৰ এখন ইম্পৰ্টেন্ট নেশনেল পাৰ্ক এখনৰ নাম আপোনালোকে জানে নেকি এখনৰ নাম আপোনালোকে বিচাৰি লব এটো এটা কোৱেশ্চন আহিব পাৰে সো ফাৰ্স্ট কোৱেশ্চনটো আমাৰ হৈ গৈছে টাৱাৰ ৰিজাৰ্ভাৰৰ কথা অলপমান কৈ দিলো আমি আগবাঢ়িছো নেক্সট কোৱেশ্চনটো ফালে নেক্সট কোৱেশ্চনটো কম্পিউটাৰ সেগমেন্টৰ পৰা আহিছে VPN stands for VPN বুলি এটা কম্পিউটাৰত আমি এটা ওয়াৰ্ড পাওঁ কম্পিউটাৰ নেটৱৰ্কৰ লগত হেতুৰ অৰ্থটো কি খুদিছে বা ফুল ফৰ্মটো কি খুদিছে সো আপোনালোকে ইয়াতে দেখিছে অপশনছ কিটা ভেৰি প্ৰাইভেট নেটৱৰ্ক ভাইটাল পাৰ্সোনেল নেটৱৰ্ক ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক ভাৰ্চুৱেল পাব্লিক নেটৱৰ্ক সো আপোনালোকে যদি মোৰ অলৰেডি আগৰ ক্লাছ বিলাক চাইছে অলৰেডি গম পাইছে যে VPN stands for virtual private network so basically আমি virtual private network যদি এটা ব্রিফ এটা আইডিয়া দিও আমি ইন্টারনেট আমি ইউজ কৰি থাকো আমি যেটা ইউজ কৰো আমাৰ কোনো ৰেষ্ট্ৰিকশনছ নাথাকে বা কোনো এনেকুৱা সেফ এটা আমাৰ গেটওয়ে নাথাকে যদি আমি VPN ইউজ কৰো তো VPN সাৰ্ভাৰটো মাজত থাকিব সো অনলি অথৰাইজড যিখিনি আমাৰ পাৰ্সনছ আছে সেইখিনিহে ইন্টাৰনেটৰ লগত সংযুক্ত হ'ব পাৰিব বা ইন্টাৰনেটৰ পৰা আমাৰ লগত সংযুক্ত হ'ব পাৰিব গতিকে ইটস আ কাইন্ড অফ সেফটি গাৰ্ড So VPN to important হয় so VPN or আমি full form to জানিব লাগিব virtual private network next cell wall ওপৰ এটো কোৱেশ্চন ৰাখিছো cell wall is present in which of the following তলৰ কোনটো কুক বেৰ থাকে cell wall মানে কুকৰ যিখন বেৰ only animal cellত থাকে নে only plant cellত থাকে both animal and plant cells নে animal and plant cell এটাটো নাথাকে so cell wall ক'ত থাকে cell wall only plant cellত থাকে মনত ৰাখিব লাগিব আৰু এটা বস্তু আছে cell membrane তো cell membrane কিন্তু দুটাতেই থাকে ঠিক আছে তো cell wall অকল plant cellত থাকিব আৰু cell wall খনে plant cell বিলাকৰ এটা rigidity দিয়ে ঠিক আছে মানে এটা টাইটনেস এটা দিয়ে সেইকাৰণে cell wall টো অকল plant cellত থাকে animal cellত এটো নাথাকে এটা এটা ইম্পৰ্টেন্ট কোৱেশ্চন ফ্ৰম বায়োলজি হয় আমাৰ নেক্সট কোৱেশ্চনটো ফালে আগবাঢ়িছো ওকে এতিয়া আমি নেক্সট কোৱেশ্চনটো হৈ গৈছে সুপাৰ কম্পিউটাৰৰ ওপৰত What is the name of the supercomputer installed in IIT Guwahati? IIT Guwahati এটা supercomputer installed হৈ আছে এই ইনষ্টল কৰা supercomputerটোৰ নাম খুদিছে কি হয় সো ইয়াতে অপশনস কিটা সব পৰম 8000 পৰম সিদ্ধি পৰম অনন্ত পৰম ঈশান সো ইয়াতে কোনটো হ'ব ইয়াতে কাৰেক্ট অপশন আপোনালোকে বহুতে হয়তো এটো কনফিউজ হ'ব পাৰে সো ইয়াত কাৰেক্ট অপশনটো হ'ল পৰম ঈশান সো পৰম ঈশান একচুয়ালি This is the first supercomputer installed in IIT Guwahati আৰু এতিয়া তাত আছে কি পৰম কামৰূপা এতিয়া পৰম সিৰিজৰ
কামৰূপা আছে মই অপচনত কামৰূপাটো এইকাৰণে নিদিলো বিকজ কামৰূপা দি দিলে আপোনালোকে আৰামছে গেছ কৰি ল'লেহেঁতেন বৰ্তমান কামৰূপা আছে পৰম 8000 টো হ'ল ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ ইন ইণ্ডিয়া পৰম সিদ্ধি AI বুলি এটা আছে সেইটো হ'ল যিটো গ্লোবেলি টপ 500 লিষ্টত সোমোৱা ইণ্ডিয়াৰ ফালৰ পৰা ফাৰ্ষ্ট ছুপাৰ কম্পিউটাৰ হয় পৰম অনন্ত বুলি যিটো আছে তেনেকুৱা কিছুমান বহুত ছুপাৰ কম্পিউটাৰ আছে জেগাই জেগাই আছে পৰম অনন্ত আছে IIT গান্ধীনগৰ এতিয়া গুৱাহাটীত আছে পৰম ঈশান এটো আছিলে বেসিক্যালি নাও আছে পৰম কামৰূপা সো অলপমান যদি ফ্যাক্টস চেক কৰি লও দিস ইজ IIT গুৱাহাটী's first super computing unit is পৰম ঈশান হেতু একটা এক্সট্ৰাকে কোৱেশ্চন হ'ব পাৰে এতিয়া আছে পৰম কামৰূপা যেটো কথা কৈছো দুটাৰ মাজত ডিফাৰেন্সটো হ'ল যে পৰম ঈশানৰ স্পীডটো আছে 250 টেৰাফ্লপস ইয়াত আপোনালোকে আৰু এটা বস্তু মনত ৰাখিব যে সুপাৰ কম্পিউটাৰৰ ইউনিটটো কিহত দিছে টেৰাফ্লপস আৰু 300 TB টেৰা বাইট that space occupy কৰে এটা পৰম কামৰূপাটো তাতকে স্পীড দেখিছে 838 টেৰাফ্লপস আৰু 1 PB storage আছে তাতে সো IIT আৰু CDEC IIT গুৱাহাটী CDECৰ জয়েন্ট প্ৰজেক্ট হয় এটো সো ইট ক্যান বি আ কোৱেশ্চন ফৰ ইউ অসমীয়াটো ইয়াতে লিখি দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব নেক্সট ওকে নেক্সট কোৱেশ্চন আমি দেখিছো যে আমি ভিজনৰ ওপৰত লম চকুৰ ভিজন যত এজন মানুহে distant object distinctly দেখিব পাৰিব but cannot see the nearby objects দূৰৰ বস্তু ভালকে দেখিব কিন্তু ওচৰৰ বস্তু ভালকে দেখি নাপায় হেতু বেমাৰৰ নামটো কি সুধিছে very common question long sightedness far sightedness hypermetropia নে all of the above so ইয়াতে আপোনালোকে বেছি চিন্তা কৰিব নালাগে ইয়াত all of the above হ'ব কাৰণ hypermetropia বা যিটো এটো বেমাৰৰ যিটো নাম হয় হেতুৰে এইকিটা বেলেগ বেলেগ নাম তো তোমাৰ আৰু এটা নাম আছে ইয়াতে দিব পাৰে আপোনালোকক হাইপেৰোপিয়া সো ওচৰৰ বস্তু ভালকে নেদেখে দূৰৰ বস্তু ভালকে দেখে একাৰণে নামটো হ'ল লং সাইটেডনেস বা ফাৰ সাইটেডনেস যেটো বেসিক্যালি মোৰ আছে বহুতৰ আছে তাৰ যেটো উল্টা বা তাৰ যেটো জেনেষ্টি বিপৰীত যেটো বেমাৰ বুলি ক'ব পাৰো হেতুৰ নাম হ'ল মায়োপিয়া সো মায়োপিয়া মানে হ'ল নিয়াৰ সাইটেডনেস বা শৰ্ট সাইটেডনেস ঠিক আছে তো মায়োপিয়া উল্টাটো হয় মানে কি ওচৰৰ বস্তুখিনি দেখে হেকাৰণে নামটো হ'ল শৰ্ট সাইটেডনেস কিন্তু দূৰৰ বস্তুখিনি দেখা নাপায় ইয়াত এতিয়া আপোনালোকে আৰু এটা বস্তু মনত ৰাখিব বা এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিব পাৰে ইয়াত যে কাৰেকচনৰ কাৰণে কি লেন্স ইউজ কৰা হয় সো ইয়াতে যেটো হাইপাৰমেট্ৰোপিয়া বা লং সাইটেডনেস হেতু ঠিক কৰিবৰ কাৰণে ইউজ কৰে কনভেক্স লেন্স আৰু মায়োপিয়া বা যেটো নিয়াৰ সাইটেডনেস বা শৰ্ট সাইটেডনেস হেতু ঠিক কৰিবলৈ ইউজ কৰে কনকেভ লেন্স ঠিক আছে হেতু আপোনালোকে মনত ৰাখিব নেক্সট yes ইয়াতে আনসাৰটো দিয়া আছে এটো all of the above next question to আগবাঢ়িছো what is the name of the world's first rocket with fully 3D printed engine 3D print মানে 3D print to এনেকুৱা এটা printer হয় যিবিলাকত কি হয় আমাৰ যেটো 3 dimensionally print out to উলিয়াই দিব পাৰে সো এটো এটা big technological advancements হয় সো এনেকুৱা এটা ৰকেট পৃথিৱীত পসিবল হৈছে য'ত ইঞ্জিনটো 3D প্ৰিন্ট কৰিছে সো ফাৰ্ষ্ট ৱৰ্ল্ডৰ ৰকেটটো কি নাম সুধিছে ইয়াত অপচনছ কেইটা চাই লওক বিক্ৰম পাথফাইণ্ডাৰ অগ্নিবাণ তেজস সো ইয়াত ইণ্ডিয়াৰ কাৰণে এটা ভাল ইয়াত খবৰ আছে আসলতে তাৰ নামটো হ'ল অগ্নিবাণ যেটো ইণ্ডিয়াত আসলতে বনোৱা হৈছে মেনুফেকচাৰ কৰা হৈছে ইণ্ডিয়াৰ এটা ষ্টাৰ্টআপে এটো বনাইছে সো এটোৰ ওপৰত অকমান আমি যদি চাই লওঁ IIT মাদ্ৰাছত এটা ষ্টাৰ্টআপ আছে যেটোৰ নাম হ'ল অগ্নিকুল কসমছ মনত ৰাখিব অগ্নিকুল কসমছ বুলি এটা ষ্টাৰ্টআপ আছে হেতুৱে এতিয়া ফাৰ্ষ্ট যেটো সিঙ্গল পিস 3D প্ৰিন্টেড ইঞ্জিন টু ৱৰ্ল্ডৰ এটো অলৰেডি উৎক্ষেপণ কৰিছে যেটো টেষ্ট ফ্লাইট বুলি কোৱা হয় যাৰ নাম দিছে অগ্নিবাণ সৰ্টেড তো সৰ্টেডৰ ফুল ফৰ্মটো চাই ল'ব সাব অৰবিটেল টেকনলজি ডেমনষ্ট্ৰেটৰ এটো অলৰেডি এই বছৰৰ 30 মে তাৰিখে উৰুৱাইছে শ্ৰীহৰিকোটাৰ পৰা ইয়াতে আৰু কেইটামান আমাৰ ফ্যাক্টস আমি আছে যিকিটা আমি চাই লওঁ ইণ্ডিয়াৰ ফাৰ্ষ্ট প্ৰাইভেট লঞ্চ পেড ধনুষ তাৰ নামটো সুধিব পাৰে ধনুষ আমি এটা সকলোবিলাক আমাৰ ইছৰোৰ লঞ্চ পেডৰ পৰা আমি উৰাই থাকো নহয় জানো মেইনলি আমাৰ যেটো শ্ৰীহৰিকোটাৰ পৰা মেইনলি উৰুৱা হয় এটা প্ৰাইভেট এটা লঞ্চ পেডো ইণ্ডিয়াই পাইছে এটো হ'ল ধনুষ হেতুৰ নাম সুধিব পাৰে অগ্নিকুল কসমছে এটো কি কৰিছে এষ্টাবলিশ কৰিছে তদুপৰি আৰু এটা ফ্যাক্টস হ'ল যে ইট ইজ অলসো ইণ্ডিয়া's ফাৰ্ষ্ট সেমি ক্ৰায়োজেনিক ইঞ্জিন powered rocket launch semi cryogenic মানে বহুত বেছি মাইনাস যেটো টেম্পারেচার বনায় বহুত বেছি কুল অৱস্থাত আসলে এটো থাকে
আৰু ইয়াত আৰু এটা উল্লেখযোগ্য কথা হৈছে কেৰোচিন বেছড ৰকেট এইটো এটা ৰকেট য'ত ফাৰ্ষ্ট টাইমৰ কাৰণে along with other fuel কেৰোচিনো ইউজ কৰা হৈছে কেৰোচিন can you believe কেৰোচিন ইউজ কৰা হৈছে ৰাইট গতিকে কেইবাটাও ইয়াতে আচলতে আমি ফেক্টছ পাই গ'লো এই কুৱেশ্যনটোত বহুত ইম্পৰ্টেণ্ট বেচিকেলি এইটো CA হয় কাৰেণ্ট এফেয়াৰ্ছত আপোনালোকৰ এইটো কুৱেশ্যন আহি যাব পাৰে নেক্সট again science and tech এটা কুৱেশ্যনে লৈছো consider the following statements small satellite launch vehicle SSLV is a three-stage launch vehicle. Indian Space Research Organization, ISRO, recent satellite launching vehicle SSLV is the first rocket in its category ready for commercialization. Hetu hol apunar question or duta statement. Apnaloke kobo lage kuntu correct hoy. One only, two only, na both ne etao correct no hoy. Okhomia to sailog yat. সৰু উপগ্ৰহ উৎক্ষেপণ বাহন যেটো SSLV বুলি কোৱা হয় তো তিনটা পৰ্যায়ৰ উৎক্ষেপণ বাহন আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ শেহতীয়া উপগ্ৰহ যেটো উৎক্ষেপণ বাহন SSLV হল প্ৰথমটো ৰকেট বাণিজ্যিকৰণৰ বাবে মানে SSLV এটা ৰেডি কৰা হৈছে সো ইয়াত কোনটো কাৰেক্ট তাত যদি চাও আমি ইয়াত গম পাইছো যে দুইটা ইয়াতে কাৰেক্ট হয় তো ইছৰোই এতিয়া কি কৰিছে কমাৰ্শিয়েলাইজেচনৰ কাৰণে SSLV টো ৰেডি কৰিছে যেটো হল স্মল স্যাটেলাইট লঞ্চ ভেহিকল SSLV টো লঞ্চ কৰিছে ঠিক আছে গতিকে দুইটাই আমাৰ কাৰেক্ট হয় এটা ফ্যাক্টস মই লগতে কৈ দিছো ইছৰোৰ ৰিসেন্ট যেটো স্যাটেলাইট লঞ্চ ভেহিকল SSLV কথা কৈ আছো বৰ্তমান চাওক PSLV ASLV PSLV GSLV LVM এইবিলাক হল কিছুমান লঞ্চ ভেহিকল বাই ইছৰো তাৰ পিছত এটা ইছৰোই ৰিসেন্টলি স্মল স্যাটেলাইট লঞ্চ ভেহিকলৰ কাৰণে আসলতে কি কৰিছে প্ৰিপাৰেচন কৰি আছে বা বনাইছেও তো আমি এটা কমাৰ্শিয়েলাইজেচন কৰিবৰ কাৰণে SSLV টো ৰেডি কৰিছে তদুপৰি প্ৰাইভেট সেক্টৰত স্কাইৰুট বুলি এটা কোম্পানীৰ বিক্ৰম বুলি এটা আছে আৰু অলপ দেৰি আগত যে আমি পঢ়িলো অগ্নিকুল কসমছ বুলি যেটো ষ্টাৰ্টআপ আছে ইণ্ডিয়াৰ হেতৰ অগ্নিবান এই দুটাই আসলতে SSLV ৰ লগত এটা কম্পিট কৰিব এই গুটেই গিটা কমাৰ্শিয়েলাইজেচনৰ কাৰণে কমাৰ্শিয়েলাইজেচন কৰিবৰ কাৰণে আছে ঠিক আছে অসমীয়াটো দি দিয়া আছে নেক্সট কোৱেশ্চন ভাল আগবাইছে বলে এটা PYQ হয় আগত আহি গৈছে ক্ৰেস্কোগ্ৰাফ is a device used for measuring কি জুখিবৰ কাৰণে ক্ৰেস্কোগ্ৰাফ বুলি ডিভাইসটো আসলে ইউজ কৰা হয় হেতু হল কোৱেশ্চনটো সো ইয়াত চাই লওক অপচনস কিটা পিউৰিটি অফ মিল্ক কাৰেন্ট গ্ৰোথ অফ প্লান্ট প্ৰেসাৰ এয়াৰৰ প্ৰেসাৰ সো ইয়াত কাৰেক্ট অপচনটো কি হৈ যাব আপোনালোকে জানে নে প্লান্টৰ গ্ৰোথটো জুখিবৰ কাৰণে ক্ৰেস্কোগ্ৰাফ বুলি এটো ইউজ কৰা হয় ডিভাইসটো ইউজ কৰা হয় মানে কিমান উখ হৈছে সেই বস্তুটো চাবৰ কাৰণে এতিয়া লগতে আছে চাও পিউৰিটি অফ মিল্ক গাখীৰৰ শুদ্ধতা জুখিবৰ কাৰণে কি ইউজ কৰা হয় লেক্টোমিটাৰ ইউজ কৰা হয় লেক্টোমিটাৰ তাৰ পিছত কাৰেন্টৰ কাৰণে আমি কি ইউজ কৰো এমিটাৰ এয়াৰৰ প্ৰেসাৰ জুখিবৰ কাৰণে আমি কি ইউজ কৰো এয়াৰ প্ৰেসাৰ হেতু এটা কোৱেশ্চনে আছিল বেৰোমিটাৰ আৰু কেইটামান ইয়াত যদি মই আপোনালোকক কৈ দিও এইকেইটাটো গম পালে লগতে আমি যেটো পানীৰ ঘনত্ব ডেন্সিটি হেতু জুখিবৰ কাৰণে আমি কি ইউজ কৰো হাইড্ৰোমিটাৰ হিউমিডিটি জুখিবলৈ হাইগ্ৰোমিটাৰ সো আৰু দুটা টাৰ্ম আছে হাইড্ৰোমিটাৰ আৰু এটা আছে হাইগ্ৰোমিটাৰ এটা ডি আছে এটা জি আছে হিউমিডিটিৰ কাৰণে হাইগ্ৰো আৰু এটো ডেন্সিটিৰ কাৰণে ওয়াটাৰ হাইড্ৰোমিটাৰ সো এইবিলাক কিছুমান মানে কোৱেশ্চন সেটাৰে ভাল পোৱা টাইপৰ কোৱেশ্চন যিবিলাকৰ ওপৰত কোৱেশ্চন আহিব পাৰে নেক্সট yes another very favorite topic for the question setters which of the following is caused by bacteria bacteria দ্বাৰা কোনটো ইয়াতে বেমাৰ হয় সুধিছে cholera monkeypox chickenpox all of the above so bacteria পৰা হোৱা বেমাৰ ইয়াতে কোনটো cholera so monkeypox chickenpox এইবিলাক কিহৰ দ্বাৰা হয় ভাইৰাছৰ দ্বাৰা হয় বৰ্তমান monkeypox টো যথেষ্ট হুচৰি আছে পৃথিৱীখনত WHO already emergency global emergency declare কৰিছে so monkeypox ভাইৰাছৰ পৰা হয় chickenpox ভাইৰাছৰ পৰা হয় এখন চাৰ্ট মই লৈ আহিছো ইয়াতে অকমান আপোনালোকে ৰিভাইজ কৰি ল'ব পাৰিব ব্যাকটেৰিয়েল ডিজিজ বিলাক dysentery plague diphtheria cholera typhoid pneumonia এইবিলাক হল ব্যাকটেৰিয়াৰ পৰা হয় তেনেকে ভাইৰাছৰ পৰা আমাৰ কমন কোল্ড হয় যেটো আমাৰ কোভিডো হৈছিল মাম্পছ মিজলছ যিবিলাক হেপাটাইটিছ ডেংগু চিকেনগুনিয়া চিকেনপক্স এইবিলাক হল কিছুমান ভাইৰাল যেটো ভাইৰাছৰ পৰা হয় তেনেকে ফাংগল ডিজিজো আছে প্ৰটোজোৱান ডিজিজো আছে এটা ধৰক মেলেৰিয়া তো এনেকুৱা টাইপৰ অকমান আপোনালোকে ৰিভাইজ কৰিব লাগিব নেক্সট হেল্ল ফাস্ট গৈ আছো যিহেতু আপোনালোকৰ এক্সাম ওচৰ পাইছে
Which of the following protects the body against infectious disease and foreign invaders? যেতিয়া আমাৰ বডিটোত সংক্ৰামক ৰোগ বা বিদেশী সংক্ৰমণকাৰী আছে ইয়াতে এনেকুৱা টাইপতে গুগল ট্ৰান্সলেটত আহিছে আচলতে এইটো দেখিব শুনিবলৈ এনেকুৱা লাগিছে কোনোবা বেলেগৰ পৰা আহি সংক্ৰমণকাৰী ন এনিৱে যদি বাহিৰৰ পৰা কিবা আহি এন্টিজেন বুলি যিটো কয় আমাৰ বডিটোত যেতিয়া আক্ৰমণ কৰিব তো আমাৰ বডিটোৰ কোনটো বস্তুৱে প্ৰটেক্ট কৰে আমাৰ বডিটোক অপশনস কেইটা চাওক লিউকোসাইটস ৰেড ব্লাড সেল এন্ডোপ্লাজমিক ৰেটিকুলাম ইয়াৰ গলগি এপাৰেটাছ এইকেইটা হল অপশন সো কি হ'ব ইয়াতে ইয়াৰ কাৰেক্ট অপশনটো আনসাৰটো হল লিউকোসাইটস এটো কোৱা হয় একচুয়ালি হোয়াইট ব্লাড সেলস WBC এই বুলি কোৱা হয় হোয়াইট ব্লাড সেলস সো হোয়াইট ব্লাড সেলস বিলাকক লিউকোসাইটস বুলি কোৱা হয় যিবিলাকে আমাৰ বডিটো কি হয় বেসিক্যালি দেয়াৰ ইমিউন সিস্টেমৰ এটা পাৰ্ট হয় আমাৰ বডিটো কি কৰে ইনফেক্টিয়াছ যিবিলাক ডিজিজ আহিব পাৰে বা বাহিৰৰ এন্টিজেনছ বিলাক আহিব পাৰে তাৰ পৰা আমাক প্ৰটেকচন দিয়ে বাকি এন্ডোপ্লাজমিক ৰেটিকুলাম গলগি এপাৰেটাছ এইবিলাক হল আমাৰ সেলৰ ভিতৰত থকা কিছুমান অৰ্গেনেলছ হয় আৰু আৰবিসিৰ কথা আমি পিছৰ স্লাইডত আৰু কোৱেশ্চন আছে তাত আমি চাই লম আৰবিসি টো বহুত ইম্পৰ্টেন্ট হয় আমাৰ বডিৰ যেটো অক্সিজেন সৰবৰাহ কৰিবৰ কাৰণে যিবিলাক আমাৰ কাম হয় এইবিলাক কৰে হিমোগ্লোবিন থাকে তাতে ৰাইট yes etu question teneke ami the related question eta loi ahilo etu saw which of the following is found in the blood is responsible for transporting oxygen in the body amar shorirot oxygenor poribohonor babe kuntu yate responsible hoy khudise again white blood cell lo kotha koise platelets o kotha koise red blood cell ne plasma yat kuntu hobo etu question to khudise so yate answer to ami saosun bolo yes so oxygenor সৰবৰাহ কৰিব কাৰণে আমাক কিহৰ দৰকাৰ red blood cellৰ দৰকাৰ বাকি white blood cellৰ কথাটো অলপ দিৰ আগত কলৱে WBC আমাক কিহৰ কাৰণে লাগে বা যেটো তাৰ অন্য এটা নামও আমি গম পালো শৰীৰক প্ৰটেকচন দিবৰ কাৰণে প্লেটলেটছৰ বহুত দৰকাৰী প্লেটলেটছ কিহৰ লাগে আমাৰ যেতিয়া বডিত আমি শৰীৰত আমি আঘাত পাওঁ তেতিয়া আমাৰ যেটো তেজ ওলাই যায় তো সেই তেজটো ব্লিডিংটো ষ্টপ কৰিবৰ কাৰণে আচলতে প্লেটলেটছ বিলাকৰ দৰকাৰ হয় और प्लाज्मा तो आदित्य बेसी 55% আমাৰ ব্লাডৰ 55% প্লাজমা থাকে হেতু বিভিন্ন ধৰণৰ সৰবৰাহৰ কাৰণে দৰকাৰী বাট হোয়াইট ব্লাড সেল প্লেটলেটস যেটো ৰেড ব্লাড সেল বহুত ইম্পৰ্টেন্ট আপোনালোকে চাই লব আৰু এই কোৱেশ্চনটো আনসাৰটো হল ৰেড ব্লাড সেল RBC নেক্সট এগেইন ব্লাডৰ ওপৰত এটা কোৱেশ্চন আছে a person of blood group AB can receive blood from a person of যেতিয়া এবি ব্লাড গ্ৰুপৰ এজন ব্যক্তি আছে তেওঁ যদি কেতিয়াবা ব্লাড লব লগা হয় তেতিয়া তেওঁ কাৰ পৰা লব পাৰিব অনলি গ্ৰুপ এবিৰ পৰা লব লাগিব নে অনলি গ্ৰুপ এৰ পৰা লব নে গ্ৰুপ বিৰ পৰা লব অনলি নে এনি ব্লাড গ্ৰুপৰ পৰা তেখেতে লব পাৰিব দ্যাট ইজ দ্য কোৱেশ্চন তো এই কোৱেশ্চনটোৰ ইয়াৰ আনসাৰটো কি হগল ইয়াৰ আনসাৰটো হল যদি এবি হয় তেওঁ এনি ব্লাড গ্ৰুপৰ পৰা আসলে লব পাৰিব So yate apnaloke eta bostu monot rakhibo universal acceptor AB+ basically AB positive aru eta AB negative thake so AB positive to asolote ki kora hoy they can accept blood from any other blood groups aru universal donor amak jodi ketiba blood কাৰোবাৰ পৰা লব লগা হয় যদি হে মানুহজন যদি O negative হয় তেতিয়া হলে আমি বিনা দ্বিধাই লব পাৰো so universal donor is O negative aru universal acceptor is AB positive ঠিক আছে আগবাইছো নেক্সট কোৱেশ্চনটো ফালে ওকে আই থিংক এটো কোৱেশ্চন আমি অলৰেডি ডিসকাস কৰিলো ওকে এটো কোৱেশ্চন ফালে আগবাইছো which of the following is radioactive সুধিছে তেজস্ক্ৰিয় বুলি এটা কিছুমান এলিমেন্টস থাকে আমাৰ পিৰিয়ডিক টেবলখনত এটো এটা কোৱেশ্চন আছিল লাষ্ট ইয়াৰ আহিছে ৰেডিঅ'এক্টিভিটিৰ ওপৰত গতিকে এটো এটা কোৱেশ্চন ফ্ৰেম কৰিছো মই সো ইউৰেনিয়াম থৰিয়াম ৰেডিয়াম অল অফ দ্য এবভ ৰেডিঅ'এক্টিভ কোনটো হয় এগিৰা ভিতৰত সুধিছে কোৱেশ্চনটো So yate amar correct option to hoy gol actually all of the above সকলো কেটাই radioactive হয় ইয়াত uranium thorium radium তেনেকে আমাৰ periodic table খনত total 38 টা radioactive elements আছে এটা radioactive elements বিলাকৰ যেটো মেইন হিহঁতৰ significance to হল যে এৰ নিউক্লিয়াস তো unstable হয় বহুত বেছি unstable হয় একাৰণে they do different kinds of radiation হিহঁতৰ পৰা ওলাই যেনেকে gamma radiation beta radiation alpha radiation তাৰ পৰা ওলাই আৰু নিউক্লিয়াস টোৰ পৰা কি কৰে নিউক্লিয়াৰ এনাৰ্জি দে গিভ আউট আৰু আনষ্টেবল হৈ যায় ঠিক আছে গতিকে ৰেডিঅ'এক্টিভ আমি এলিমেন্টস খিনি মেইনলি নিউক্লিয়াৰ এনাৰ্জি আমি প্ৰডিউস কৰিবৰ কাৰণে ইউজ কৰো যেনেকে ইউৰেনিয়াম থৰিয়াম আমি জানো এইবিলাক আমি নিউক্লিয়াৰ ফিউচনত ইউজ কৰো ৰাইট গতিকে ৰেডিঅ'এক্টিভিটি ইজ আ ইম্পৰ্টেন্ট
question. Next, এটা science or general science or পৰা এটা question লৈ আহিছো. The hair of shaving brush clings together when removed from water. আমাৰ যিটো shaving আপোনালোকৰ লৰাখিনিয়ে যিটো shaving কৰে, shaving or brush চুলিখিনি যেতিয়া পানীৰ পৰা আঁতৰাই দিলে একেলগে থুপ খাই যায়, সেইটো কিয় সুধিছে? তাৰ ৰিজনটো সাৰফেস টেনশন, যিটো পৃষ্ঠটান বুলি কয়, ভিস্কোসিটি, যিটো আঠা আঠা হৈ যায়, ইলাষ্টিচিটি, যিটো স্থিতিস্থাপকতা বা ফ্ৰিকশন, ঘৰ্ষণ। So hair of shaving brush clings together, যেতিয়া আমি water বা আঁতৰাই দিওঁ, তাৰ correct option টো হৈ গৈছে surface tension. Surface tension টো এনেকুৱা এটা tendency liquid surface বিলাকৰ কি হয়, যেতিয়া ৰৈ থাকে at rest, সিহঁতে যিমান পাৰে কম এৰিয়া আচলতে কম এৰিয়া তেওঁলোকে grasp কৰিবলৈ বিচাৰে। সেইকাৰণে সেই ব্ৰাছৰ যিখিনি চুলিখিনি পানীৰ পৰা উঠাই দিলে একেলগে থাপ খাই যায়, থিপ খাই যায়। আৰু এটা ইয়াতে উদাহৰণ, আৰু এটা কুৱেশ্যন আচলতে হয়, যেতিয়া পানী এখিনিৰ ওপৰত আমি তেলটো যেতিয়া এনেকে পেলাই দিওঁ, তেল এক টোপাল তেল যদি পেলাই দিওঁ, তেতিয়া তেলটো এনেকে স্প্ৰেড হৈ যায়। সেইটো কিয় হয়? সেইটো এটা কুৱেশ্যন হ'ব পাৰে। সেইটো আনসাৰটো কওকচোন আপোনালোকে কি হ'ব পাৰে? নেক্সট, in which medium velocity of sound is maximum? কোনটো মাধ্যমত শব্দৰ যিটো বেগ হয় সেইটো সৰ্বোচ্চ হয়? এইটো সুধিছে। অপচনছ কেইটা চাই লওক। মেটেলছ, এয়াৰ, ৱাটাৰ, পলিমাৰ। সো শব্দ সাউন্ড আটাইতকৈ কোবত কোনটো মাধ্যমত যাব পাৰিব? মেটেলত থ্ৰুৱেদি সাউন্ড আটাইতকৈ বেছি স্পীডত যাব পাৰিব। তো শব্দ ট্ৰেভেল কৰিবৰ কাৰণে আমাৰ সলিড, লিকুইড আৰু গেছত যদি আমি চাওঁ, আমি দেখি পাম যে সলিডৰ মাজেদি শব্দ আটাইতকৈ বেছি তীব্ৰ বেগত যাব পাৰিব, বিকজ সলিড এটাত আমি জানো যে এটমছ বিলাক বহুত কি হয়, ওচৰা ওচৰে থাকে, আৰু লিকুইডত এটম বিলাক দূৰে দূৰে থাকে, আৰু গেছতো আৰু দূৰে দূৰে থাকে। গতিকে সাউন্ড আটাইতকৈ ভেলচিটি বেছি হ'ব মেটেল বিলাকত, যেহেতু মেটেলটো সলিডৰ ক্ষেত্ৰত পৰে। নেক্সট, yes, এটা এটা ইন্টাৰেষ্টিং কোৱেশ্যন হয়, what happens to the mass of the object on moon in comparison to the mass on earth? পৃথিৱীত যদি এটা বস্তুৰ ভৰ ইমান, তো সেইটো চন্দ্ৰত কিমান হ'ব সেইটো সুধিছে। ইনক্ৰিজ হ'ব, ডিক্ৰিজ হ'ব, একে থাকিব নে ডিটাৰমাইন কৰিব আমি নোৱাৰো। ঠিক আছে? সো ইয়াৰ কাৰেক্ট অপশনটো হ'ল একে থাকিব, ভৰটো একে থাকিব। যেটো ভৰ বুলি কয় ইংলিছত এটো এম মাস এমত জুখা হয়। তো ইয়াত চেঞ্জ কি হ'ব? বেসিক্যালি ইয়াত যদি মাসৰ জায়গাত আপোনাক ওয়েট বুলি ক'লে হেতেন, ওয়েট বুলি কোৱা হেতেন কিন্তু এটো আমি ভাবিব লাগিব, কাৰণ ওয়েটটো আপোনাৰ চেঞ্জ হয়, আৰু ওয়েটৰ যেটো ফৰ্মুলা হয় m * g, জিটো আমাৰ কি হয়, তাত গ্ৰেভিটি বুলি এটা ফেক্টৰ এটা এড হৈ থাকে। গতিকে বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো ঠাইত আপোনাৰ বস্তুটোৰ এমটো একে থাকে, ভৰটো একে থাকে, কিন্তু যেটো মাধ্যাকৰ্ষণ শক্তিৰ পৰিৱৰ্তনৰ কাৰণে বস্তুটোৰ ওজনটো আমাৰ চেঞ্জ হৈ থাকে। ঠিক আছে? গতিকে মাসটো একে থাকিব। নেক্সট, when white light passed through a glass prism, এটা আছে গ্লাস প্ৰিজমৰ মাজেদি যে আমি এটা হোৱাইট লাইট যাবলৈ দিওঁ, তেতিয়া কি হয় আমি দেখো যে স্পেকট্ৰাম অফ কালাৰ্স, আমি এটা কালাৰ এনেকে সাতটা কালাৰ এনেকে দেখি পাওঁ। তো ইয়াৰ এই পৰিঘটনাটোক কি বুলি কোৱা হয়? বেসিক্যালি ৰিফ্ৰেকশন হয়, ৰিফ্লেকশন হয়, ডিসপাৰশন হয় নে ডিফ্ৰেকশন হয়? সো ইয়াৰ কাৰেক্ট অপশনটো কি হ'ব সেইটো সুধিছে। সো এনেকুৱা ধৰণৰ কাণ্ড এটা হয়, পৰিঘটনাটো হয়। তো হোৱাইট প্ৰিজম এটাৰ মাজেদি প্ৰিজম এটাৰ মাজেদি হোৱাইট লাইট এটা আছে পঠাই দিয়া হয়, এনেকে বিচৰিত হৈ যায়। তো ইয়াৰ যিটো নাম হ'ল পৰিঘটনাটো, সেইটো হ'ল ডিসপাৰশন। ডিসপাৰশন বুলি ক'ব পাৰে। লগতে এটা কৈ দিওঁ, এটা ডিসপাৰশন বুলি যেতিয়া পঢ়িলো, আৰু এটা টাৰ্ম আছে স্কেটাৰিং। তো এটা আমাৰ আকাশখন কিয় নীলা? Why the sky is blue? তো তাৰ যদি আনসাৰটো সুধে সেইটো হ'ব স্কেটাৰিং, ৰেলেক্স স্কেটাৰিং বা স্কেটাৰিং বুলি ক'ব লাগিব। এনেকুৱা কিছুমান পৰিঘটনাৰ ওপৰত প্ৰায় কোৱেশ্যন সুধি থকা দেখা যায়, গতিকে এইবিলাক আমি জানিব লাগিব। যেটো ব্লু লাইট আহে সূৰ্যৰ পৰা, সেই ব্লু লাইটটো মানে শৰ্ট হয়, শৰ্ট ওয়েভ হয়, গতিকে আমাৰ যেটো বায়ুমণ্ডলত যিবিলাক আমাৰ কণিকা থাকে সেইবিলাকে কি কৰে, ব্লু লাইটটো স্কেটাৰ কৰি দিয়ে, কাৰণ আমি আকাশখন কি কৰো, ব্লু দেখি পাওঁ। নেক্সট, yes, এটা এটা কম্পিউটাৰ কোৱেশ্যন লৈ আহিলো মই। The translator program used in assembly language is called, assembly language কোনটো translator program ইউজ কৰা হয়? অপচনছ কেইটা আপোনালোকে এবাৰ চাই লওক, কম্পাইলাৰ, ইন্টাৰপ্ৰেটাৰ, ট্ৰান্সলেটৰ, এসেম্বলাৰ। সো কোনটো ইয়াতে সুধিছে, এটা এসেম্বলি ল্যাঙ্গুৱেজ মানে কি প্ৰথমে চাই লৈছো। মেচিন ল্যাঙ্গুৱেজ মানে হ'ল কম্পিউটাৰতে বুজি পোৱা যেটো ল্যাঙ্গুৱেজ, যেনেকৈ ধৰক 0101 এইবিলাকত কম্পিউটাৰতে বুজি পায়, বাইনাৰী হয়। এটা আমি মানুহে যেতিয়া ইউজ কৰিবলৈ ষ্টাৰ্ট কৰিলে, লাহে লাহে কি কৰিলে, মানুহে কিছুমান এনেকুৱা টাইপ ল্যাঙ্গুৱেজ ইউজ কৰিবলৈ ষ্টাৰ্ট কৰিলে, যেনেকৈ মুভ কৰিবৰ কাৰণে MOV, এড কৰিবৰ কাৰণে ADD, এইবিলাক টাৰ্ম কিছুমান ইউজ কৰিবলৈ ষ্টাৰ্ট কৰিলে, যেনেকৈ মুভ বুলি লিখে, তাৰপিছত এটা ইনষ্ট্ৰাকচন দিব,
এইবিলাক ইনষ্ট্ৰাকচনে হয় এড সামথিং দুটা তাত ডেটা দি দিব সো এই টাইপৰ যিবিলাক ল্যাঙ্গুৱেজ আমি ইউজ কৰো মেশিন ল্যাঙ্গুৱেজৰ পৰা আগবাঢ়ি পেলাই সেইবোৰক কোৱা হয় এসেম্বলি ল্যাঙ্গুৱেজ এটা কোৱেশ্চনটো হ'ল মেশিনটো মেশিন ল্যাঙ্গুৱেজে বুজি পাব নহয় জানো গতিকে যিটো ট্ৰান্সলেটৰ প্ৰগ্ৰাম যিটো ইউজ কৰা হয় এসেম্বলি ল্যাঙ্গুৱেজত হেতুৰ নামটো খুদিছে তো ইয়াৰ কাৰেক্ট অপচনটো হৈ গ'ল এসেম্বলাৰ বুলি কোৱা হয় এটা আমি পঢ়িলো কি মেশিন ল্যাঙ্গুৱেজ এসেম্বলি ল্যাঙ্গুৱেজ এটা এসেম্বলি ল্যাঙ্গুৱেজটো আৰু অকমান হাই লেভেল কৰি দিয়া হ'ল যেনেকে সি সি প্লাস প্লাস জাভা এইবিলাক যাতে আৰু হিউম্যান ফ্ৰেন্ডলি হয় তো তেতিয়া আমাৰ মাজত যেটো ট্ৰান্সলেটৰ প্ৰগ্ৰাম বিলাকৰ নামবোৰ বেলেগ বেলেগ হ'ল এতিয়া কোৱেশ্চনত থকাটো এটো আছিল মেশিন ল্যাঙ্গুৱেজৰ পৰা এসেম্বলি ল্যাঙ্গুৱেজ কৰিবৰ কাৰণে এসেম্বলাৰ ইউজ কৰা হয় মেশিন ল্যাঙ্গুৱেজৰ পৰা হাই লেভেল ল্যাঙ্গুৱেজ যদি আমি কি কৰো ট্ৰান্সলেট কৰিব লাগে লাইন বাই লাইন চেক কৰিব লাগে আমি ইন্টাৰপ্ৰেটাৰ বুলি এটা টাৰ্ম ইউজ কৰিব লাগিব আৰু মেশিন ল্যাঙ্গুৱেজৰ পৰা হাই লেভেল ল্যাঙ্গুৱেজ যদি ফুল প্ৰগ্ৰামটো এক্সিকিউট কৰিব লাগে তেতিয়া আমি কম্পাইলাৰ বুলি এটা টাৰ্ম ইউজ কৰো এইবিলাক আপোনালোকে জানিব লাগিব ঠিক আছে এটা এসেম্বলাৰটো কি কৰে গোটেই প্ৰগ্ৰামটো ৰান হোৱাৰ আগত ট্ৰান্সলেট কৰি দিয়ে এসেম্বলি ল্যাঙ্গুৱেজলৈ ঠিক আছে গতিকে এইবিলাক ইম্পৰ্টেন্ট হয় কিছুমান কম্পিউটাৰ ৰিলেটেড বস্তু আৰু এটা ইম্পৰ্টেন্ট বস্তু মই কম্পিউটাৰ নেটৱৰ্কৰ পৰা লৈ আহিছো এটো আপোনালোকে এবাৰ চাই লওক কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস সিম্পল মেইল ট্ৰান্সফাৰ প্ৰটোকল SMTP আমি প্ৰায় কোৱেশ্চন আমি আহি থাকে TCP কি হয় FTP কি হয় এইবিলাক কিছুমান প্ৰটোকল হয় কম্পিউটাৰ নেটৱৰ্কত ইউজ কৰা প্ৰটোকল যেনেকৈ যেটো ট্ৰান্সমিশন কন্ট্ৰোল প্ৰটোকল ফাইল ট্ৰান্সফাৰ প্ৰটোকল তেতিয়া SMTP বুলি এটা আছে যেটো ফুল ফৰ্মটো চাওক এটো কোৱেশ্চনৰ পৰা হেতু এটা বস্তু লৈ লওক সিম্পল মেইল ট্ৰান্সফাৰ প্ৰটোকল কোৱেশ্চনটো হ'ল এই দুটা স্টেটমেন্টস দিছে এইটা প্ৰথম চাই লওক যেটো SMTP is the most common protocol used for sending emails আমি যে ইমেইল পঠাও আমি সকলে ইমেইল পঠাই পাইছো সো ইমেইল পঠাবৰ কাৰণে SMTP ইউজ কৰে বুলি কৈছে টু অৰ মোৰ সাৰ্ভাৰৰ মাজত সেকেন্ড স্টেটমেন্টত কৈছে IMAP যেটো ফুল ফৰ্ম হ'ল ইন্টাৰনেট মেসেজ এক্সেস প্ৰটোকল আৰু এটা আছে POP পোষ্ট অফিস প্ৰটোকল এইকেইটা হ'ল the most popular internet standard protocol for retrieving emails এটা হল ইমেইল পঠাবলৈ ইউজ কৰা আৰু এটা হল দুটা হল ইমেইল ৰিসিভ কৰিবলৈ ইউজ কৰা প্ৰটোকল সো ইয়াত আমাৰ কাৰেক্ট কোডটো খুদিছে অকল ফাৰ্স্ট স্টেটমেন্টটো কাৰেক্ট না সেকেন্ডটো কাৰেক্ট না দুটাই কাৰেক্ট না এটাও কাৰেক্ট নহয় হেতু হল কোৱেশ্চন ইয়াতে কোৱেশ্চন মই অসমীয়াটো লৈ আহিছো এবাৰ চাই লওক SMTP সৰল মেইল স্থানান্তৰ প্ৰটোকলটো কি হয় ইমেইল প্ৰেৰণৰ বাবে ইউজ কৰে আৰু বাকি IMAP আৰু POP টো কি কৰে ইমেইলটো আমাৰ গ্ৰহণ কৰিবৰ কাৰণে বা উদ্ধাৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰে তো ইয়াতে কাৰেক্ট কোনটো হ'ব একচুয়ালি ইয়াতে দুটাই কাৰেক্ট স্টেটমেন্ট হয় এই দুটাই কাৰেক্ট স্টেটমেন্ট হয় আৰু আপোনালোকৰ কাম হ'ল এই ফুল ফৰ্ম কিনা মনত ৰখা লগতে ঠিক আছে খুদিব পাৰে যেটো মই কলো FTP TCP কি হয় খুদিছে গতিকে SMTP খুদিব পাৰে IMAP খুদিব পাৰে POP খুদিব পাৰে নেক্সট The COP meetings are organized by which of the following আমি সকলো শুনি থাকো COP নহয় জানো এটা ৰিসেন্টলি হৈ গল COP 28 ক'ত হৈ গল UAE ডুবাইত হৈ গল সো হে COP বস্তুটো কনফাৰেন্স অফ পাৰ্টিজ আসলে COPৰ ফুল ফৰ্ম আহিব পাৰে কনফাৰেন্স অফ পাৰ্টিজ যোনে জানে তো ভালে যোনে নাজানে লিখি দিছো কনফাৰেন্স অফ পাৰ্টিজ এইবিলাক কি কৰে আমাৰ পেৰিছ ক্লাইমেট ডিল বা এনেকুৱা ধৰণৰ যিবিলাক ইন্টাৰনেশ্যনেল কনভেনশন বিলাকৰ ৰেগুলাৰ আমাৰ প্ৰত্যেক বছৰে সমীক্ষা লবৰ কাৰণে পাতি থকা হয় সো COP মিটিংছ বিলাক কোনে আয়োজন কৰে খুদিছে World Health Organization, United Nations Security Council, ne United Nations Framework Convention on Climate Change, যেটো UNFCCC বুলি কোৱা হয়, ne International Monetary Fund IMF. So ইয়াৰ কাৰেক্ট অপচনটো হৈ গৈছে কে UNFCCC. এটোৰ ফুল ফৰ্মটো মনত ৰখাটো আপোনালোকৰ ইম্পৰ্টেন্ট United Nations Framework Convention on Climate Change. এইখনে প্ৰত্যেক বছৰে COP বিলাক পাতি থাকে। এটা COP 28 ক'ত হৈ গৈছে ডুবাইত হৈ গৈছে মনত ৰাখিব। Next. Okay, again another question on COP. So COP 28 হৈ গৈছে ডুবাইত UAE এটা খুদিছে COP 29 ক'ত হ'ব খুদিছে Okay, definitely Dubai UAE to নহয় এইমাত্ৰ কলুৱে পৰ্তুগাল ব্ৰাজিল বাকু আজাৰবাইজান ক'ত হ'ব খুদিছে সো ইয়াৰ কাৰেক্ট অপচনটো হ'ল COP 29 হ'ব বাকু আজাৰবাইজানত ঠিক আছে তো আজাৰবাইজান ক'ত আছে আপোনালোকে নিজে বিচাৰি উলিয়াওক ইম্পৰ্টেন্ট হয় জায়গাটো Okay, এতিয়া আমি আহিছো এটা অসমৰ এটা কোৱেশ্চন লে Consider the following statements regarding SDG index. Again, eto Assam current affairs opa anilu eto question. Tinta statement dia ase ekta prothom sai loisu. Assam is placed in the front runner category. Assam stood 23rd out of 28 states in the country.
Assam and Mizoram have achieved the affordable and clean energy. Itu SDG number 7 scoring 100. Kuntu correct hudise 1 and 3 only, 2 and 3 only, 1 only, 1 2 3. So here correct option to koba lage Ohomia to silok SDG jitu kushokanko hoy tat Ohomok front runner hidanot sthan dise 28 kon rajyor bitor Ohomor sthan 23 number আৰু অসম আৰু মিজোৰামে 16 আৰু স্বচ্ছ শক্তি এসডিজি যেটো 7 তাত 100 নম্বৰ লাভ কৰিছে তো ইয়াত কাৰেক্ট অপচন কি হ'ব কাৰেক্ট অপচনটো গুটে কেটাই কাৰেক্ট 1 2 3 গুটে কেটাই আসলতে কাৰেক্ট গুটে কেটাই ইয়াত কাৰেক্ট বুলি কৈছে ইয়াত এটা তথ্য দিবলৈ বিচাৰিছো অসমে এসডিজি ইনডেক্সটো 2016 ৰ পৰা তাত জয়েন কৰিছে আৰু যেতিয়া জয়েন কৰিছে তাত এসপিৰেন্ট ক্যাটাগৰীত আছিল এসপিৰেন্ট ক্যাটাগৰীত আছিল তেতিয়া স্কোৰ 49 আছিল তাৰ পিছত লাহে লাহে তাৰ ওপৰলে অকমান যাবলৈ ষ্টাৰ্ট কৰিলে পাৰফৰ্মাৰ ক্যাটাগৰী বুলি কয় তাত যাব ষ্টাৰ্ট কৰিলে আৰু এই বছৰ তাৰো ওপৰত গৈ ফ্ৰন্ট ৰানাৰ ক্যাটাগৰীত পালে ইয়াত যদি চাই এটো এটা ইম্পৰ্টেন্ট ইয়াতে মই লিখি দিছো এটো চাই লওক এটো বস্তু আপোনালোকে চাই লব যিবিলাক ষ্টেট বিটুইন 0 আৰু 49 থাকে হিয়তো কোৱা হয় এসপিৰেন্ট যেটো অসম আছিল তাৰ পিছত 50 পৰা 64 ৰ ভিতৰত পাৰফৰ্মাৰ ষ্টেট আছিল হ'ব 65 আৰু 99 ৰ ভিতৰত ফ্ৰন্ট ৰানাৰ ক্যাটাগৰীত পৰিব আৰু যোনে 100 পাব they will be achievers right এতিয়া অসমৰ এই বছৰৰ যেটো স্কোৰ হয় এটো 65 গতিকে জাস্ট ফ্ৰন্ট ৰানাৰ অসম সোমাইছে ঠিক আছে অসমীয়াটো লিখি দিয়া আছে চাই লব ওকে নেক্সট এটো বহুত ইম্পৰ্টেন্ট এটা কোৱেশ্চন আছে কম্পিউটাৰৰ পৰা আনিছো এটো which of the following malware can observe and gather user information without their knowledge ব্যৱহাৰকাৰীৰ তথ্য বিলাক তেওঁলোকৰ অজ্ঞাতে কোনটো malware আসলতে কি কৰিব পাৰে পৰ্যবেক্ষণ আৰু সংগ্ৰহ কৰিব পাৰে কম্পিউটাৰ আজিকালি বিভিন্ন ধৰণৰ ভাইৰাছ ওলাইছে malware বুলিও কয় সো কোনটো ইয়াৰ ভিতৰত হয় যেটোৱে এই কামটো কৰিব পাৰে আমি গম নোপোৱাকে আমাৰ অবজাৰ্ভ কৰি আছে আৰু আমাৰ বিষয়ে তথ্যবিলাক লৈ আছে ট্ৰজান স্পাইৱেৰ এডৱেৰ ৰুটকিট এইকেইটাৰ ভিতৰত কোনটো ইয়াতে সুধিছে সো ইয়াতে কাৰেক্ট অপচনটো হৈ গল স্পাইৱেৰ তো নামটোৰ পৰাই গম পোৱা গৈছে স্পাই কৰি থাকে বুলি তো গতিকে স্পাইৱেৰটোৱে অবজাৰ্ভ আৰু গেদাৰ কৰিব আমাৰ অজ্ঞাতে তো বাকি কেইটা এবাৰ চাই লৈছো ৰুটকিটে কি কৰে ৰুটকিট টাইপ অফ malware হয় যেটোৱে সাইবাৰ ক্ৰিমিনেল বিলাকক কি কৰে to access to infiltrate data from machines without being detected আমাৰ মেচিনটো কম্পিউটাৰটোৰ ভিতৰত সোমাব গম নোপোৱাকে সোমাই কি কৰিব আমাৰ পৰা বহুতখিনি কি কৰিব ডেটা তেওঁলোকে লৈ লব সাইবাৰ ক্ৰিমিনেলস বুলি কোৱা হয় তেওঁলোকক এডৱেৰটোৱে কি কৰে ভুলতে আমাক কিছুমান কি কৰে আনৱান্টেড সফটওয়্যাৰ এনেকুৱা ডিজাইন কৰে যাতে আমাক কিছুমান এডভাৰটাইজমেন্ট দিয়ে যাতে আমি এডভাৰটাইজমেন্টটো ক্লিক কৰি দিও আৰু আমাৰ মেচিনটো কি হৈ যায় এফেক্টেড হৈ যায় ইনফেক্টেড হৈ যায় ট্ৰজান হৰ্স বুলি যেটো আছে হেতুৱে কি কৰে হেতু এটা টাইপ অফ malware হয় যেটোৱে ডাউনলোড কৰে legitimate এটা program হিচাপত আমাৰ কম্পিউটাৰটো ডাউনলোড হৈ যায় এটো হল ট্ৰজান হৰ্স ভাইৰাছ গতিকে এই গুটেকিটা ইম্পৰ্টেন্ট হয় এটো মই মোষ্ট প্ৰবলি অসমীয়াটো লিখি দিছো yes তো ৰুটকিটটো হল এক প্ৰকাৰ malware program যেটোৱে সাইবাৰ অপৰাধীক ধৰা নপৰাকৈ মেচিনৰ পৰা ডাটাত প্ৰৱেশ আৰু অনুপ্ৰৱেশ কৰিবলৈ সক্ষম কৰে এডৱেৰটোৱে কি কৰে সংক্ৰমিত কম্পিউটাৰত লক্ষ্য নিৰ্ধাৰণ কৰা বিজ্ঞাপন প্ৰদান কৰিবলৈ ডিজাইন কৰা এটা হয় অবাঞ্ছিত সফটওয়্যাৰ ট্ৰজান হৰ্সটো হৈছে malware যেটোৱে বৈধ প্ৰগ্ৰামৰ বেখত কম্পিউটাৰ ডাউনলোড হৈ যায় ঠিক আছে নেক্সট কিগালি এগ্ৰিমেন্ট deals with which of the following খুদিছে কিগালি বুলি এটা এগ্ৰিমেন্ট আছে ওজন ডিপ্লিশনৰ ওপৰত আলোচনা কৰিছে ডিফৰেষ্টেশন নে লিভিং মডিফাইড অৰ্গানিজম যেটো এলএমও বুলি কয় নে হাজাৰডাস ওয়েস্ট ডিসপোজেল ওপৰত কথা পাতিছে তো কিগালি এগ্ৰিমেন্টটো ইম্পৰ্টেন্ট হয় কিগালি এগ্ৰিমেন্টে আমাৰ কি কৰিছে ওজন ডিপ্লিশনৰ ওপৰত আসলতে আলোচনা কৰিছে বা ওজন ডিপ্লিশনৰ ওপৰত কি কৰিছে তেওঁলোকে চোৱাচিতা কৰে বাকি লিভিং মডিফাইড অৰ্গানিজমছ এলএমও ভেৰি ইম্পৰ্টেন্ট কমন কোৱেশ্চন হেতুৰ ওপৰত কোনখন প্ৰটোকলে চাই কাৰ্টাজেনা প্ৰটোকলে লিভিং মডিফাইড অৰ্গানিজমছৰ ওপৰত চাই এটা এনভাইৰনমেন্টৰ কোৱেশ্চন হয় তেনেকে এটা আছে নাগোয়া প্ৰটোকলে জেনেটিক যেটো ৰিসোৰ্স শেয়াৰিংৰ ওপৰত তেনেকে হাজাৰডাস ওয়েস্ট ডিসপোজেলৰ ওপৰত কোনে চাই বেসেল কনভেনশনে চোৱাচিতা কৰে বেসেল কনভেনশন বুলি এটা কনভেনশন আছে যেটোৱে যিবিলাক ওয়েষ্টৰ পৰা আমাৰ হাজাৰ্ড হ'ব পাৰে হেবিলাক চোৱাচিতা কৰে এটা কিগালি এগ্ৰিমেন্টৰ কথা যদি পাতো সো কিগালি এগ্ৰিমেন্টখন আহিছে 2016 চনত তাৰ আগত আছিল মন্ট্ৰিয়ল প্ৰটোকল যেটো 1987 ত আছিল সো 1987 ত মন্ট্ৰিয়ল প্ৰটোকল যিখন এটা ইন্টাৰনেশ্যনেল এগ্ৰিমেন্ট হেখনে কি কৰিছিলে ওজন যেটো আমাৰ ওজন ডিপ্লিশন
ওজন ডিপ্লিটিং সাবষ্টেন্স বিলাকৰ ওপৰত আচলতে কাম কৰিবৰ কাৰণে এক্সট্ৰাকে এখন এমেণ্ডমেণ্ট কৰিছিলে এতিয়া মন্ট্ৰিয়েল প্ৰট'কলখনে কি কৰিলে প্ৰিজাৰ্ভ এণ্ড ৰেষ্ট'ৰ দ্য ওজন লেয়াৰ আমাৰ যিটো ওজন লেয়াৰ সেইটোৰ ভালকে মেইনটেইন কৰিবৰ কাৰণে মন্ট্ৰিয়েল প্ৰট'কলটো আনিছিলে কিন্তু যেতিয়া আমাৰ CFC যিটো ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন AC ৰেফ্ৰিজাৰেটৰ বিলাকত বেছি হৈ গ'ল তেতিয়া কি কৰা হ'ল তেওঁলোকে ক'লে যে আমি HFC ইউজ কৰিম যিটো হাইড্ৰ'ফ্ল'ৰ'কাৰ্বন কিন্তু লাহে লাহে গম পালে যে হাইড্ৰ'ফ্ল'ৰ'কাৰ্বনটো এটা গ্ৰীণ হাউচ গেছ হয় গতিকে আমি সেইটো ৰেষ্ট্ৰিক্ট কৰিব লাগিব গতিকে এনেকুৱা কিছুমান সিদ্ধান্ত লৈ কিগালি এমেণ্ডমেণ্টটো মন্ট্ৰিয়েল প্ৰট'কলত আনিছিলে চ' আমাৰ কুৱেশ্যনটো ইয়াতে যিটো আছিলে কিগালি এগ্ৰিমেণ্ট বা ক'ব পাৰে কিগালি এমেণ্ডমেণ্ট বেচিকেলি এইটো এটা সংশোধনী আছিলে ইয়াতে টু মন্ট্ৰিয়েল প্ৰট'কল ত' কিগালি এমেণ্ডমেণ্টটোৱে আমাৰ ওজন ডিপ্লিশ্যনৰ ওপৰত কাম কৰে এইখিনি কথা মই অসমীয়াটো লিখি দিছোঁ এবাৰ আপোনালোকে পঢ়ি চাব পাৰিব চ' মন্ট্ৰিয়েল প্ৰট'কলৰ কিগালি সংশোধনী হৈছে হাইড্ৰ'ফ্ল'ৰ'কাৰ্বন যিটো HFCৰ ব্যৱহাৰ আৰু উৎপাদন ক্ৰমান্বয়ে হ্ৰাস কৰিবৰ কাৰণে এখন আন্তঃৰাষ্ট্ৰীয় চুক্তি ঠিক আছে আৰু ইয়াতে এটা কথা ই আইনগতভাৱে বাধ্যতামূলক চুক্তি হয় এইটো লিগেলি বাইণ্ডিং হয় ঠিক আছে অ'কে আনাদাৰ আছাম CA এটা লৈছোঁ Which of the following national park has completed 50 years in 2024? এই বছৰ গোল্ডেন জুবিলি এখন নেশ্যনেল পাৰ্কৰ হ'ব অসমৰ তো কোনখন হয় মানস নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক কাজিৰঙা নেশ্যনেল পাৰ্ক নে ইয়াত মেনশ্যন কৰা এখনো নহয় তো 2024ত গোল্ডেন জুবিলি কোনখন নেশ্যনেল পাৰ্কে পাতিব অবভিয়াছলি কাজিৰঙা নেশ্যনেল পাৰ্কে পাতিব কাৰণ আমি জানো যে যদি মই এখন ডেটা আপোনালোকক দেখাব খুজিছোঁ কাজিৰঙা নেশ্যনেল পাৰ্কখন এষ্টাব্লিছ কেতিয়া হৈছে 1974 যদি এখন হোৱাইটখন আপোনালোকে দেখি পোৱা নাই মই লিখি দিছোঁ 1974ত কাজিৰঙা নেশ্যনেল পাৰ্ক হৈছিলে অকণমান ৰিভাইজ কৰি দিছোঁ এক্সামৰ কাৰণে 1090 স্কুৱাৰ কিলোমিটাৰ এৰিয়া হয় গোলাঘাট নগাঁও কাৰ্বি আংলং সামৰি পেলাই আছে মানসখন কেতিয়া মানসখন আহিছে কোকৰাঝাৰ চিৰাং বাক্সা সামৰি আছে 950 স্কুৱাৰ কিলোমিটাৰ 1990 1990 চনত মানসখন প্ৰতিষ্ঠা হৈছিলে নামেৰিখন প্ৰতিষ্ঠা হৈছিল যিখন শোণিতপুৰত আছে 200 স্কুৱাৰ কিলোমিটাৰ 1998ত 1998ত এখন প্ৰতিষ্ঠা হৈছে ডিব্ৰু চৈখোৱা আৰু আচ্ছা ডিব্ৰু চৈখোৱাখন কৈ দিছোঁ ডিব্ৰুগড় তিনিচুকীয়াত আছে 340 1999ত এখন প্ৰতিষ্ঠা হৈছিলে গতিকে চাওক কাজিৰঙা কিমান আগত তাতকে বহুত পিছত বাকিবোৰ প্ৰতিষ্ঠা হৈছে ওৰাংখনৰ কথা ওৰাংখনত এটা ক'ব লগা মই ইয়াতে লগতে কৈ দিছোঁ এৰিয়াটো ৰিচেণ্টলি 2022ত কি হৈছে এক্সটেনশ্যন হৈছে স্মলেষ্ট আছিলে এতিয়া অলমষ্ট 300 স্কুৱাৰ কিলোমিটাৰ হ'ল এইখন 1998ত প্ৰতিষ্ঠা হৈছে তাৰপিছত ৰাইমনা আৰু দিহিং পাটকাইটো একদম ৰিচেণ্ট হয় তো ৰাইমনাখন কোকৰাঝাৰত আছে দিহিং পাটকাই ডিব্ৰুগড় তিনিচুকীয়া সামৰি আছে 422 স্কুৱাৰ কিলোমিটাৰ ৰাইমনা যিখন মানসৰ পৰা পশ্চিম ফালে আছে গতিকে অসমৰ আটাইতকৈ পশ্চিম ফালে কোনখন আছে যিখন নেশ্যনেল পাৰ্ক ৰাইমনা ক'ব লাগিব দিহিং পাটকাইখন 2021 তেনেকে ৰাইমনা 2021 কিন্তু লেটেষ্টখন সুধিব পাৰে দিহিং পাটকাই ক'ব কাৰণ 9 জুনত দিহিং পাটকাই 8 জুনত ৰাইমনা এজ পাৰ দ্য উইকিপিডিয়া এই দুখন ৰিচেণ্ট হয় আৰু ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট বস্তু লাৰ্জেষ্ট কোনখন কাজিৰঙা নেশ্যনেল পাৰ্ক স্মলেষ্ট বৰ্তমান কোনখন নামেৰি নেশ্যনেল পাৰ্কখন স্মলেষ্ট হৈ আছে কাৰণ ওৰাং আছিলে যদি ওৰাং এতিয়া নহয় 200 স্কুৱাৰ কিলোমিটাৰ হয়তো স্মলেষ্ট হ'ল নামেৰি চাওক এটা কুৱেশ্যনত মই কেইবাটাও আপোনালোকক ডেটা দি দিলোঁ গতিকে আজি ক্লাছটো ইমানেই আছিলে থেংক ইউ ছ' মাছ ফৰ এটেণ্ডিং দ্য ক্লাছ আই উইচ অল অফ ইউ অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সামছ থেংক ইউ